এখন গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু সচিবৰ মাজত বিবাদ অভিযোগ প্ৰতি অভিযোগৰ বিতৰ্কত পলাকবাৰী সমষ্টিৰ অন্তৰ্গত 29 নং আমতলা জিয়াকুৰ গাঁও পঞ্চায়তৰ কাৰ্যালয় পঞ্চায়ত সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰিলে মহিলা সভানেত্ৰীয়ে মহিলা সভানেত্ৰীৰ স্বামীৰ অত্যাচাৰত প্ৰথমে পঞ্চায়ত সচিবে দাখিল কৰিছিল এজাহাৰ এতিয়া অভিযোগ প্ৰতি অভিযোগত অস্থিৰ হৈ পৰিছে পলাকবাৰী 29 নং আমতলা জিয়াকুৰ গাঁও পঞ্চায়তৰ কাৰ্যালয় চাওক এক প্ৰতিবেদন এফালে মহিলা সভানেত্ৰীক যৌন নিৰ্যাতন আনফালে পঞ্চায়ত সচিবক সভানেত্ৰীৰ স্বামীৰ মানসিক অত্যাচাৰ ইয়াৰ সভাপতি কোন গীতাঞ্জলি চাউদাস তেওঁ আপোনাৰ বিৰুদ্ধে কোকমাৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে আপুনি যৌন নিৰ্যাতন চলোৱা বুলি তেওঁ অভিযোগ তুলি এজাহাৰ দাখিল কৰিছে আপুনি মোৰ অফিচ ষ্টাফক সুধিব পাৰে আমি সদায় একেলগে কাম কৰোঁ আজিলৈ সেইবোৰ আমি কৰা নাই কিবা কাম কাজত তেখেতৰ গিৰিয়েকে বহুত আমাক দিগদাৰ দি থাকে অফিচ ষ্টাফক কাম কৰিব নিদিয়ে ভয় ভাবুকি দিয়ে আৰু আমাৰ নিজৰ মতেদি কাম কৰিব নিদিয়ে আৰু চবতে যিমান মানে কামত আছে গিৰিয়েকক সোমাব লাগে মেম্বাৰখিনিক গালি পাৰি থাকে মেম্বাৰখিনিক সোমাব দিয়ে আৰু যিমানখিনি স্কিমত মানে তেখেতৰ নিজৰ হাজবেণ্ডক চেয়াৰমেন দিছে আৰু মানে কি এতিয়া মই এটা বস্তু মই জানো যিহেতু আমাৰ এই চৰকাৰখনৰ দিনত আমি কাৰো গিৰিয়েকৰ তলত মানে প্ৰেচিডেণ্টৰ হাজবেণ্ডৰ কথা আমি শুনি পিনে কাম নকৰোঁ যিহেতু মুখ্যমন্ত্ৰী মহোদয় আৰু ৰঞ্জিত দাস ছাৰে এটা নিৰ্দেশনা জাৰি কৰিছে যে কোনো কামত প্ৰেচিডেণ্টৰ হাজবেণ্ড ইণ্টাৰফেয়াৰ কৰিব নোৱাৰিব বাট তেখেতে চব কামত ইণ্টাৰফেয়াৰ কৰে আৰু তেখেতে সদায় মানে ধৰক বডিক বিভিন্ন বেলেগ বেলেগকৈ পৰিচালিত কৰে কামবোৰত মানে কাম ভালকৈ কৰিব নিদিয়ে পে'মেণ্ট নকৰে মানুহে কাম কৰি আছে কাম কৰি মানে যেতিয়ালৈ বস্তুবোৰ সেই নিমিলে তেখেতে পইচা ৰিলিজ নকৰে ইফালে বি ডি অ' ছাৰে এটা লেটাৰ ইছ্যু কৰিছে তেখেতক চি অ' ছাৰেও ফোন কৰি কৈছে আপুনি পে'মেণ্ট ৰিলিজ কৰি দিয়ক বাট তেখেতে কাৰো কথা নহয় পলাকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত 29 নং আমতলা জিয়াকুৰ গাঁও পঞ্চায়ত কাৰ্যালয়ত সৃষ্টি হৈছে চৰম অৰাজকতা পঞ্চায়তখনৰ সচিব অলেকেশ কলিতাই সভানেত্ৰী গীতাঞ্জলি সাউদ দাসৰ স্বামী বিজয় দাসৰ বিৰুদ্ধে দাখিল কৰিছে কুকুৰমাৰা থানাত এজাহাৰ নিয়ম অনুসৰি সভানেত্ৰীৰ স্বামীয়ে পঞ্চায়তৰ কোনো কাম কাজতে হস্তক্ষেপ কৰিব নোৱাৰে যদিও এগৰাকী সভানেত্ৰীৰ স্বামীয়ে হৈ পৰিছে পঞ্চায়তখনৰ মালিক 64 নম্বৰ আমতলা জিয়াকুৰ গাঁও পঞ্চায়তৰ মেম্বাৰ হয় আমি প্ৰতিটো কামতে মানে এটা প্ৰেছাৰ যে আমাৰ মোৰ ৱাৰ্ডত কিবা কাম হ'ল প্ৰত্যেকটো মেম্বাৰৰে যে মোৰ হাজবেণ্ডক তাতে ৰাখিবা এতিয়া সেইটো কথাটো আমাৰ মেম্বাৰখিনিও মানি নলয় বা আমাৰ সচিব ডাঙৰীয়াই মানে নিৰপেক্ষ বিষয় হিচাপে থাকে গতিকে আমি মানি নললে তেখেতে ছাপোৰ্ট কৰিব নোৱাৰে সেইকাৰণে তেখেতৰ ওপৰত বেছি ফায়াৰ আৰু সিদিনাখন বাৰু কিবা তেখেতে মিছবিহেভ কৰিছে যৌন নিৰ্যাতন কৰিছে সিদিনাখন বিচাৰ হৈছে আমাৰ মণ্ডল প্ৰেচিডেণ্ট আছিলে এপি প্ৰেচিডেণ্ট আছিলে সিদিনাখন ক'ব লাগিছিল তেখেতে যদি ইমানেই প্ৰব্লেম পাইছে সিদিনাখনতো তেখেতে ক'লে যে মোৰ হাজবেণ্ডে এনেকৈ কৈ পেলাই মানে গিল্টি ফিল কৰি কান্দি আছে ঘৰত ইয়াতে মানে মাপ খুজিব আহিব তাৰ পিছত আৰু এইবিলাক নাটক কিয় আমিতো অকল তেখেতেতো নাথাকে না এখন পঞ্চায়তত অকল প্ৰেচিডেণ্টে নচলে আমি বহুত কেইজনী মহিলা মেম্বাৰ আছো আমিতো তেখেতৰ পৰা একো মিছবিহেভ মহিলা মেম্বাৰখিনিয়ে তেওঁ যৌন নিৰ্যাতন একেবাৰে নাযায় একদম মিছা কথা একদম এতিয়া চাব মইতো আমি ধৰক ছেক্ৰেটাৰী ডাঙৰীয়াতকৈ মই 4-5 বছৰ সৰু তেখেতে আজিলৈকে আমাক আপুনিৰ পৰা তুমি বুলিও নকয় গতিকে তেখেতৰ বিৰুদ্ধে এনেকুৱা এটা অপবাদ দিলে আমি কিন্তু সহ্য নকৰোঁ আমি সহ্য নকৰোঁ তেওঁৰ বিৰুদ্ধে আপোনালোকে কিবা আলোচনা তেওঁৰ বিৰুদ্ধে আমি যদি তেনেকুৱা ধৰক চাব চেয়াৰমেনসকলকো সুধিব পাৰে তেখেতে হাজবেণ্ডক ল'ব লাগে এনেকুৱা অশান্তি পাই থাকিলে আমি আলোচনা কৰিছোঁ অনাস্থা দিম পৰিণতিত কথা নুশুনিলেই সভানেত্ৰীৰ স্বামীৰ অত্যাচাৰৰ বলি হয় সচিব উপায়ন্তৰ হৈ দাখিল কৰিলে এজাহাৰ এতিয়া সেইটো তেখেতে যিহেতু মই এটা এফআইআৰ দিছিলোঁ তেখেতৰ হাজবেণ্ডৰ ওপৰত তাৰপিছত সেই এফআইআৰটো দিয়াৰ পাছত তেখেতে চাগে গম পাইছে মই এফআইআৰ দিলোঁ আৰু সেইদিনা আমাৰ বডিয়ে মিটিং পাতি তেখেতক ক্ষমা খুজিব দিলে তো তেখেতে চাগে ভাবিছে যে এতিয়া এনেকৈ কৰিলে মানে এখেতৰ ওপৰত যদি যৌন নিৰ্যাতনৰ কথাটো কৈ দিওঁ তেতিয়া কেছটো ধৰা সিফালে গুচি যাব যদি মই তেখেতৰ লগত যৌন নিৰ্যাতন কৰিছোঁ তো তেখেতে মোতকৈ আগতে এফআইআৰটো দিব লাগিছিলে আৰু ইমান দিনে আমাৰ অফিচত মিটিং পাতিছে কিয় মিটিং সহকাৰে কাকো জনোৱা নাই আজি কিয় জনালে ইফালে সভানেত্ৰী গীতাঞ্জলি সাউদ দাসেও দীৰ্ঘদিন ধৰি সচিব অলেকেশ কলিতাৰ যৌন নিৰ্যাতনৰ বলি হোৱা বুলি অভিযোগ তুলি কুকুৰমাৰা আৰক্ষী চকীত দাখিল কৰিলে এজাহাৰ মই 64 নম্বৰ আমতলা জিয়াকুৰ গাঁও পঞ্চায়তৰ পৰা কৈছোঁ মানে মই সভানেত্ৰী হয় মই মানে
1 আগষ্ট তাৰিখে মানে পঞ্চায়তত জইনিং কৰিছিলোঁ আৰু যেতিয়াৰ পৰাই মই কাম ষ্টাৰ্ট কৰোঁ তেতিয়াৰ পৰাই মানে কি মই কিছুমান বিশেষ অসুবিধাৰ সন্মুখীন হৈ আহি আছোঁ। সভানেত্ৰী হিচাপে কিছুমান মই মানে ডিছকাছ কৰিব ওলাম, মানে সেই ডিছকাছটো মানে কি সচিব মহোদয় অলকেশ দাসে মোক কিছুমান তাৰমানে নিগেটিভ পইণ্টে দি তাৰমানে কাটি লৈ যায়, তাৰমানে মোক বস্তুটোৰ পৰা নিগেটিভ কৰি দিব খোজে। মানে কোনো কামত তাৰমানে মোক অধিকাৰটো মানে সাব্যস্ত কৰিব নিদিয়ে মই সভানেত্ৰী হিচাপে। আৰু যেতিয়া মই ট্ৰেইনিঙত পোৱা কথাখিনি কওঁ এনেকুৱা কৰিব পাৰি, মানে সভানেত্ৰী এজনীয়ে মানে কি মিটিং এখন চলাব লাগে, মানে কি সচিবগৰাকী আপোনাক একো কৰিব নিদিলে? হয়, মোক একো মানে কি কামৰ পৰা মোক সম্পূৰ্ণ বহিষ্কাৰ কৰি থব বিচাৰে তেখেতে। মানে কি কামবিলাক মই মানে কি কৰিব বিচাৰিলেও তেখেতে মোক মানে একদম মানসিক টৰ্চাৰ চলাব চাই, সেনেকুৱা ধৰণৰ তাৰমানে। আৰু মই ট্ৰেইনিঙৰ কথা ক'লে মানে ট্ৰেইনিংটো মানে ইছ্যু এটা, মানে কি ট্ৰেইনিং মতে কোনো কাম নচলে। আৰুতো আমি প্ৰেক্টিকেলিতো আমি আগৰ পৰাই জানি অহা নাই, আমাক এতিয়া ট্ৰেইনিং দি আছে, আমি সেইমতে কামবিলাক চলাই যাই আছোঁ। কিন্তু ট্ৰেইনিং মতে যদি আমাৰ কামবিলাক নচলে তেতিয়াহ'লে আমি কি পদ্ধতিত কৰিম? সেনেকৈ সুধিলে মানে কয়, বাইদেউ এইবিলাক আপুনি নাজানে, এইবিলাক আমি নিজে গাইডলাইন মতে কাম চলাওঁ, ট্ৰেইনিং মতে একো কাম চলি নাহে। সেনেকে বাৰে যাই আছে। যেতিয়া 2.5 বছৰ মানে অনাস্থাৰ কোনো যেতিয়া নাহিল, মানে অনাস্থা 2.5 বছৰ দিব নোৱাৰে বুলি পেলাই গম পালে তেখেতে তাৰমানে মোক মানে কি কিছুমান এতিয়া দেহ স্পৰ্শ কৰি মোক কিছুমান তাৰমানে অশ্লীল মানে কি অত্যাচাৰ কৰি মোক তাৰমানে ৰুমৰ ভিতৰত কিছুমান মোক ইংগিত দি পেলাই মোক বস্তুবিলাক তাৰমানে মোক মানসিকভাৱে মানে মোক দুৰ্বল কৰি আহি আছে। ৰুমৰ ভিতৰত তাৰমানে সোমালে তাৰমানে মোক কিবা এটা মুঠতে মোক কৰিব বিচাৰে আৰু মোক ধৰ্ষণৰো মোক অভিযোগ তেখেতে মোক দি আছে। আৰু মোক যেতিয়া মানে মই কওঁ মই হাজবেণ্ডক কৈ দিম এইবিলাক কথা, তেতিয়া কয় মানে হাজবেণ্ডক যেতিয়া কৈ দিয়া হ'ব এইবিলাক কথা, মানে মোৰ সভাপতিৰ পদটো কাটি নি মানে কি আঞ্চলিক পঞ্চায়তৰ বাইদেউক মানে কি গোটেইখিনি অৰ্পণ কৰিব। ধৰ্ষণৰো মোক ৰুমৰ ভিতৰত ধৰ্ষণৰো চেষ্টা চলাবৰ কাৰণে সি চলাই থাকে, কিন্তু মোক এতিয়ালৈ পাৰা নাই। আৰু মানে কি যেতিয়া মই হাজবেণ্ডক লাষ্টত মই 2-4 দিনমান আগৰ পৰা মই তাৰমানে হাজবেণ্ডক মই কৈ দিলোঁ। তেতিয়া মানে কৈ দিওঁতে মানে কি হাজবেণ্ডে একদিন মানে ফোনত তেখেতক এটা শব্দ দি গালি দিছে, বেয়া এটা লেতেৰা এটা শব্দ কৈছে। নহ'লে হাজবেণ্ড মোৰ কোনো কামত যাব নোৱাৰা কাৰণে তাৰমানে মোক বহুত অত্যাচাৰ চলাইছে। সেইখিনি মই মেম্বাৰখিনিকো মই মানে কি বহাই সিহঁতকো মিটিং কৰাইছোঁ, যিকোনো কাম হ'লে যাতে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আলোচনা মৰ্মে কামবিলাক চলাব পাৰোঁ। সেনেকৈ আমি আগতে মিটিংবিলাকতো তাৰমানে আমি আলোচনা কৰি লৈছিলোঁ। কিন্তু মেম্বাৰবিলাকেও তেনেকুৱাকৈ কৈছে, মানে কি কামবিলাক হ'লে গীতাঞ্জলি আলোচনা কৰিব লাগে, সেনেকুৱাই কৈ আছে সিহঁতেও। নাই, মানে কি আছে, মোৰ ৰুমটো এক্সট্ৰা হয়, সেইটো ৰুমত মানে কেতিয়াবা মোৰ কিছুমান সময়ত তেখেতে যাব লগা হয়। তেখেতে মানে যোৱাৰ সেইখিনি সময়তে মোক তাৰমানে তেখেতে হাৰাচমেণ্ট কৰি আছে। সেইটো মানে কি হয়তো ধৰ্ষণটো তেখেতৰ এটা মানে কি পলিটিক্স, মানে কি মোক নাৰ্ভাছ কৰাৰ এটা পলিটিক্স। 2.5 বছৰ যে মোক অনাস্থা দিব পাৰে, যোৱা 5 বছৰৰ মানে সভাপতিজনকো এনেকুৱা মানে কি যিকোনো কিবা কাৰণত অনাস্থা এটা হৈছিলে, এইবাৰো হয়তো তেখেতৰ মানে কি মোৰ পৰা পদটো কাঢ়ি নি তেখেতে হস্তক্ষেপ কৰিবৰ কাৰণে তেখেতে তাৰমানে এইটো অভিযোগ চলাই আছে। মানে কি মোক মানে কি যিকোনো নাৰ্ভাছ ফিল কৰে তাৰমানে সেই পদটোৰ পৰা বহিষ্কাৰ কৰাৰ এটা টাৰ্গেট চলাই আছে। হয়, মই যোৱাকালি 21/2/2026 তাৰিখে মই কুকুৰমাৰা থানাত এখন এজাহাৰ দাখিল কৰিছোঁ। যৌন নিৰ্যাতনৰ কথা মই ডাইৰেক্ট এজাহাৰ যোগে জনাইছোঁ, কাৰণ মই BDO ছাৰেও মোক একো চলিউশ্যন এতিয়ালৈকে দিয়া নাই। তাৰ কাৰণে ডাইৰেক্ট মই মানে কি কুকুৰমাৰা থানাতে মই জনোৱা হৈছে। কাৰণ মই আগতে BDO ছাৰক মই কিছুমান কথা নিজৰ মানে কি অফিচৰ কিছুমান খাম খেলিৰ কথা মানে জনাওঁ, মই ছাৰ মোৰ এনেকুৱা হৈছে, মই গম নোপোৱাকৈ এষ্টিমেট চেঞ্জ কৰি দিয়ে ইঞ্জিনিয়াৰে, বা মই গম নোপোৱাকৈ এনেকৈ মিটিং দি দিয়ে, কিবা কৰে। মই এইবিলাক কথা মই মানে জনোৱাৰ পিছত একো মই চলিউশ্যন নোপোৱা কাৰণে এইটো কথা মই জনোৱা এতিয়ালৈকে হোৱা নাই। আৰু এতিয়া মই জনাম, CO ছাৰক জনাম আৰু মানে কি BDO ছাৰকো জনাম। মই এইখিনি যাতে মই পঞ্চায়তখনত মানে কি ভালদৰে কামবিলাক চলাই নিব পাৰোঁ, তাৰ কাৰণে মই মানে বিনম্ৰভাৱে অনুৰোধ। আৰু মুখ্যমন্ত্ৰী মহোদয়ক মই বিনম্ৰভাৱে অনুৰোধ, এইবাৰ যিহেতুকে পঞ্চায়তৰ সভানেত্ৰী লেডিজটোৱে বেছি, যাতে কোনো এনেকুৱা লেডিজ প্ৰেচিডেণ্টে নৰপিশাচৰ হাতত পৰি যাতে মানে কি এনেকৈ মোৰ দৰে এনেকৈ ভুগি থাকিব লগা নহয়। আগতে এনেকুৱা কিবা অভিযোগ আহিছিল নেকি, বা আগতে এনেকুৱা ধৰণৰ কিবা আছে নেকি তেখেতৰ বিৰুদ্ধে? আপুনি যিটো অভিযোগ এতিয়ালৈকে মই বেলেগ অভিযোগ নাজানো। এনেই ব্যক্তিগতকে আগৰ প্ৰেচিডেণ্টকো তেখেতে অনাস্থাৰ মানে কি ব্যৱস্থা কৰি অনাস্থা দিয়া বুলি পেলাই অলৰেডি গাঁৱে প্ৰচাৰ চলাইছে, কিন্তু তাৰপিছতো মই একো তদন্ত পোৱা নাই। মানে কি অলৰেডি মানে কি মোক মানে যিকোনো কামত তাৰমানে মোক হস্তক্ষেপ কৰি থৈ দিয়ে। যোৱা 3 দিনমান আগত এখন মিটিং দিছিলে, সেইখন মিটিংখনতো মানে সভাপতিক কোনো নিমন্ত্ৰণ নাই,
তেখেতক মানে সভাপতিক কোনো ধৰণৰ নিমন্ত্ৰণ নোহোৱাকৈ ৱাৰ্ড মেম্বাৰ আৰু এপি বাইদেউক মানে কি মাতি নিমন্ত্ৰণ দি এখন মিটিং ইছ্যু কৰিছিলে পঞ্চায়তত। তাতে সভাপতি হিচাপে মানে কি এপি বাইদেউক বহাইছিলে আৰু মোক ৱাৰ্ড মেম্বাৰৰ লগত মানে কি তাতে বহিবৰ কাৰণে আপোনাৰ তেখেতে কৈ স্বামীৰ দিছিলে। বিৰুদ্ধে এটা অভিযোগ উঠিছে যে সকলো বিষয়বস্তুতে পঞ্চায়তৰ আপোনাৰ স্বামীয়ে হস্তক্ষেপ কৰে, যাৰ কাৰণে পঞ্চায়তৰ লগত জড়িত সকলো সদস্যই আপোনাৰ ওপৰত মানে খৰ্গহস্ত হৈ আছে। কিমান সঁচা? মোৰ স্বামী আজিলৈকে কোনেও ক'ব নোৱাৰে মোৰ কাৰণে পঞ্চায়ত যোৱা বুলি। পঞ্চায়তত কোনো দিনে মোৰ স্বামীয়ে হস্তক্ষেপ কৰিবৰ কাৰণে উপস্থিত হোৱা নাই। 2021 চনতে MLA ছাৰে এটা আমাৰ মিষ্টাৰক মানে দুটা কাম দি থৈ দিছিলে, তাৰে এজন মই মেম্বাৰক কৰিব দিছোঁ, এটা কাম মোৰ স্বামীয়ে কৰিছে। কিন্তু নতুন কামত কোনো কামতে মোৰ মানে কি হাজবেণ্ডে কোনো তাৰমানে কামত একো হস্তক্ষেপ কৰা নাই, সভাপতি হোৱাৰ পিছত তালৈকে যোৱা নাই। তালৈকে যোৱা নাই। এতিয়া মোক মানে কি এই সচিবজন মোৰ ইয়াৰ পৰা মানে এনেকুৱা নৰপিকাচ থাকিলে মই কাম চলাব নোৱাৰোঁ আৰু মই মানসিকভাৱে তাতে মই কেতিয়াবা নাৰ্ভাছ ফিল কৰি মই বাগৰি পৰিম। ইফালে পঞ্চায়ত কাৰ্যালয়টোৰ সকলো সদস্যই থিয় দিছে সচিব অলেকেশ কলিতাৰ পক্ষত। সভানেত্ৰীৰ স্বামীৰ মালিকী স্বত্বত সহ্য নকৰে কোনোৱে। আমি দৰকাৰ হয় থানাত আমাৰ ছেক্ৰেটাৰী ছাৰৰ মানে হৈ আমি ক্লেৰিফিকেশ্যন দিব যাম। আমি য'তে যাব লাগে ত'তে যাম, আমি গোটেই অফিচ ষ্টাফ মেম্বাৰ গোটেইখিনি যাম। কাৰণ ইয়াতে আমি চলি আছোঁ, তেখেতে অকলে চলি থকা নাই। এতিয়াতে আমাৰ ছেক্ৰেটাৰী কেবিন আছে, কেবিনত ধূলি লাগি গৈছে, কাৰণ তেখেতে সদায় গোটেই ষ্টাফখিনিৰ লগত মেম্বাৰখিনিৰ মাজত থাকে ইয়াতে। গতিকে তেনেকুৱা এজন মানুহক তেনেকুৱা অপবাদ দিলে কিন্তু আমি সহ্য নকৰোঁ। এতিয়া অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে পঞ্চায়ত কাৰ্যালয়ত। এই অভিযোগ প্ৰতি অভিযোগৰ সত্যাসত্য পোহৰলৈ আহিব আৰক্ষীৰ তদন্ততহে। নিউজ ডেস্ক, প্ৰাতঃ টাইম ডিজিটেল।